আজি আমাৰ এদিনীয়া বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এছেম্বলি আমাৰ এই হলত এছেম্বলি সেশন যেহেতু মাতা হৈছিলে, বিশেষকৈ দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আজিৰ এই বিধানসভাৰ আমাৰ যিটো সভা, সেই সভাখন মাতা হৈছিল। এক নম্বৰ আমাৰ SD বাজেট পাছ কৰিবৰ কাৰণে, আৰু এটাটো হ'ল যে BTC অঞ্চলত থকা আমাৰ LP, UP, হাই স্কুল, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কলেজবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে BTC গভৰ্ণমেণ্টৰ এডুকেশ্যন বিভাগে যিটো এটা নিজাববীয়াকৈ আইন প্ৰস্তুত কৰিছে, সেই আইনখন আমি হাউচত টেবল কৰাৰ পিছত পাছ কৰাই ল'বৰ কাৰণে এটা বিষয় লৈ আজি সদনত আমি আলোচনা কৰাৰ উদ্দেশ্যেৰে সদনখন আজি বা অধিৱেশনখন আজি পতা হৈছিলে। আমি সকলোৱে জানো যে BTC অঞ্চল যথেষ্ট শৈক্ষিক দিশত পিছ পৰি থকা এটা অঞ্চল। আমাৰ প্ৰত্যেকটো বছৰত আপোনালোকে যদি লক্ষ্য কৰিছে যে নাম্বাৰছ অফ ষ্টুডেণ্ট যিমানখিনি আছে, তুলনামূলকভাৱে আমাৰ ৰিজাল্টবিলাকৰ ক্ষেত্ৰত যদি চোৱা যায়, মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টবিলাকৰ আমাৰ প্ৰত্যেক বছৰে আশা কৰা ধৰণে তেনেকুৱা ধৰণৰ আমি ফলাফল পাবলৈ সক্ষম হোৱা নাই। আমাৰ ভালেখিনি প্ৰভিঞ্চিয়েলাইজ স্কুলো আছে আৰু ভালেখিনি নন প্ৰভিঞ্চিয়েলাইজ স্কুলো আছে। প্ৰভিঞ্চিয়েলাইজ আৰু নন প্ৰভিঞ্চিয়েলাইজ স্কুল এইবিলাক যোগ কৰি পেলাই আমি ছাত্ৰ ছাত্ৰীবিলাকৰ পৰীক্ষাত বহা আৰু তেওঁলোকৰ উত্তীৰ্ণ হোৱা হাৰটো আমি শতকৰা হিচাপে যদি উলিয়াই চাওঁ, তাতে আমাৰ ভেঞ্চাৰ স্কুলবিলাকৰ সংখ্যা যথেষ্ট বা বেছি থকাৰ কাৰণে এইবোৰ স্কুলবিলাকৰ পৰা 5% ডাউন হোৱাৰ কাৰণে হ'ল BTC অঞ্চলৰ ৰিজাল্টৰ যিটো পাৰ্চেণ্টেজ সদায় বেয়া হয়। তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আজি আমি গুৰুত্ব আৰোপ কৰিলোঁ যে ভেঞ্চাৰ স্কুলবিলাক যিমান আছে সেইবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে ব্যৱস্থা কৰাটো উচিত। যাৰ কাৰণে আমি প্ৰথমবাৰৰ কাৰণে আজি অসম বিধানসভাৰ অনুমোদন লৈ, অসম বিধানসভাই যিহেতু অনুমতি প্ৰদান কৰিলে যোৱা অক্টোবৰ মাহত যিটো তেওঁলোকৰ ফালৰ পৰা এটা 2025 এমেণ্ডমেণ্ট এডুকেশ্যন বিল আনিছিলে, সেই বিলখনত যেতিয়া আলোচনা কৰা হৈছিল বা বিলখন যেতিয়া উত্থাপন কৰা হৈছিল, BTC অঞ্চল 6 এলেকাটো বাদ দি পেলাই তেখেতসকলে নন BTC এলেকা অসমৰ বিভিন্ন এলেকাবিলাক সাঙুৰি লৈ বিলটো এমেণ্ডমেণ্টৰ কাৰণে হাউচত আনিলে। আৰু তেতিয়াই কোৱা হৈছিলে যে BTC অঞ্চলৰ শিক্ষা অনুষ্ঠানবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে BTC গভৰ্ণমেণ্টে 6 অথৰিটি হিচাপে তেখেতসকলৰ যিহেতু ট্ৰেন্সফাৰ ছাবজেক্টৰ ওপৰত সিদ্ধান্ত লোৱাৰ, আইন বনোৱাৰ ক্ষমতা অৰ্পণ কৰা হৈছে। সেই আইনটো দহাই দি তেওঁলোকে এটা বিল বনাই আমালৈ অসম চৰকাৰলৈ প্ৰেৰণ কৰাৰ অধিকাৰ তেওঁলোকৰ আছে। আৰু ময়ো সদনত তেতিয়া BTC অঞ্চলৰ আমাৰ শিক্ষা অনুষ্ঠানবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে BTC গভৰ্ণমেণ্টক বিল বনাবৰ কাৰণে অধিকাৰ প্ৰদান কৰিবলৈ হাউচত মই সহজৰে উত্থাপন কৰিলোঁ। সকলো বিধায়ক সদস্যসকলেও ইয়াত সমৰ্থন কৰিলে আৰু আইনৰ সেইটো এটা আমাৰ অধিকাৰো যিহেতু দিয়া আছে হিচাপে আজি আমি আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা সূক্ষ্মভাৱে, সুস্থিৰভাৱে আমাৰ আইনৰ প্ৰতি জ্ঞান থকা শিক্ষাবিদসকলক, আমাৰ প্ৰিন্সিপালসকলক, আমাৰ ৰিটায়াৰ্ড SS অফিচাৰবিলাকক লৈ আমাৰ এডুকেশ্যন বিভাগৰ ছেক্ৰেটাৰী ককুল চন্দ্ৰ ব্ৰহ্ম তেখেতক চেয়াৰমেন বনাই, আমাৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে JP ব্ৰহ্ম, ডাইৰেক্টৰ BTC এডুকেশ্যন, তেখেতসকলক লৈ আমি এটা ড্ৰাফটিং কমিটি গঠন কৰি কিমানখন স্কুল আজি সোমাই গ'ল এই কথাবিলাক যদি আমি ক'ব লাগে, প্ৰথম মই ক'ব খোজোঁ টোটেল LP স্কুল আমাৰ আছে, যেহেতু আমি LP, ME আৰু হাই স্কুল আৰু আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল এইবিলাকৰ প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে কাট অফ ইয়াৰটো আমি 2015টো লৈছোঁ। গতিকে এই 2015লৈকে যদি আমি লোৱা হয়, 2015 চনৰ 31/12 সেই সময়লৈকে যদি লোৱা হয়, LP স্কুল আহে 690টা, 690 স্কুল আহে। UP অৰ্থাৎ ME স্কুল 217খন আহে, হাই স্কুল আহে 109, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আহে আমাৰ 20খন,
হায়াৰ ছেকেণ্ডাৰী স্কুল আহে 7খন। এই গোটেইবিলাক আজি আমি টোটেল 1043 LPৰ পৰা আৰম্ভ কৰি ছিনিয়ৰ ছেকেণ্ডাৰীলৈকে 1043 স্কুল বা কলেজ আমি পাইছোঁ। আৰু লগতে কলেজ হিচাপে টোটেল 60 নাম্বাৰছ অফ কলেজেছ, টোটেল 16খন কলেজ আমি প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে দিছোঁ। ইয়াৰে ভিতৰত 16খনৰ ভিতৰত 13টাটো কমপ্লিটলি নতুনকৈ প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে দিয়া প্ৰপ'জাল, আৰু 3টাটো অলৰেডি প্ৰভিঞ্চিয়েলাইজ, বাট মানে some streams have to be introduced in all মানে already provincialized colleges. Already provincialized college 3খন আছে, য'ত নেকি জাষ্ট ষ্ট্ৰীমটোহে ইন্ট্ৰডিউচ কৰিব লাগে। এতিয়া ষ্ট্ৰীম ইন্ট্ৰডিউচ কৰা আৰু নতুনকৈ প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে 13টা এইটো লৈ পেলাই টোটেল 16 নাম্বাৰছ অফ কলেজেছ উইল বি টোটেলি প্ৰভিঞ্চিয়েলাইজ, ফুলি প্ৰভিঞ্চিয়েলাইজ। ইয়াৰ কাৰণে দিয়া হ'ল। আৰু এতিয়া আমি আমাৰ যিটো দেখা গ'ল, এই গোটেইবিলাক আমাৰ কি কয় টিচিং এণ্ড নন টিচিং ষ্টাফ, টিচিং এণ্ড নন টিচিং ষ্টাফবিলাকক লৈ যিমানখিনি আমাৰ ইয়াত ফাইনেন্সিয়েল ইনভলভমেণ্টৰ কথা আহি গ'ল, এইটো হ'ল 205 কোটি 83 লাখ টকা, 205 কোটি 83 লক্ষ সামথিং ইয়াৰ টোটেল এনুৱেল বাজেট মানে কি কয় আমাৰ এইবিলাক প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পাছত আহি যাব। গতিকে আজি আমাৰ কাৰণে খুব এটা ডাঙৰ এচিভমেণ্ট আমি ক'ব খোজোঁ যে আমাৰ দীৰ্ঘদিনীয়া যিটো সমস্যা স্কুল ভেঞ্চাৰ টকাৰ কাৰণে হেজাৰ হেজাৰ টিচাৰসকলে, হেজাৰ হেজাৰ টিচাৰবিলাকৰ পৰিয়ালবিলাকে আজি বহু বছৰ ধৰি স্কুলবিলাকত কাম কৰি আহি তেখেতসকলে একো মূল্য নোপোৱাকৈ বহুত কষ্টৰ মাজেৰে চলি থাকিব লগা হ'ল। আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ জীৱন গঢ়িবৰ কাৰণে নিজৰ নিজৰ অভাৱ অভিযোগ কষ্ট সেইবিলাকৰ প্ৰতি তেখেতসকলে গুৰুত্ব আৰোপ নকৰি BTC অঞ্চলৰ শিক্ষাটো উন্নতি কৰিবৰ কাৰণে বহু বছৰ ধৰি তেওঁলোকে ছেক্ৰিফাইচ কৰিলে। তেওঁলোকৰ ছেক্ৰিফাইচ কৰাৰ প্ৰতি আমি আজি সন্মান জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। ইয়াৰ কাৰণে আজি আমি এইসকলৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা আমাৰ পৰা কিবা এটা নিশ্চয় চৰকাৰীভাৱে পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে, এইটোও আমি গুৰুত্ব আৰোপ কৰিছোঁ। আৰু সৰ্বপ্ৰথম আমাৰ গুৰুত্বটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ সুৰক্ষা। এই ছাত্ৰ ছাত্ৰীসকলক উচিত শিক্ষা প্ৰদান কৰিবৰ কাৰণে শিক্ষা অনুষ্ঠানবিলাকৰ প্ৰয়োজন। আমাৰ অঞ্চলত বহু পলমকৈ স্কুল কলেজবিলাক ইষ্টাব্লিছমেণ্ট হৈ গ'ল। এই অঞ্চলত দীৰ্ঘদিনীয়া 30-40 বছৰ ধৰি জোৰদাৰভাৱে গণতান্ত্ৰিক অস্ত্ৰধাৰী সংগঠনসমূহৰ বিভিন্ন ধৰণৰ আন্দোলন হৈ থকাৰ কাৰণে আমাৰ স্কুলবিলাকৰ মানে ইষ্টাব্লিছমেণ্ট বা স্কুলবিলাকৰ খোলাৰ বেলেকাত যথেষ্ট পলম হৈছিল। আৰু খোলাৰ পাছতো আমাৰ চৰকাৰী বিষয়াসকলে আন্দোলনৰ কাৰণে তেওঁলোকে সময়মতে যিখিনি চৰকাৰীভাৱে কাম কৰিব লগা আছে স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন কৰাৰ বেলেকাৰ সহায় আগবঢ়াবৰ কাৰণে সেইখিনি কাম কৰিব নোৱাৰাৰ কাৰণে নথি পত্ৰ সংগ্ৰহ কৰাৰ বেলেকাতো আমাৰ শিক্ষকসকলে শিক্ষা অনুষ্ঠানবিলাকে যথেষ্ট সন্মুখীন হৈছে। বহুত কষ্ট কৰি তেওঁলোকে যিটো এটা বিল ড্ৰাফ্ট কৰিলে, এই বিল ড্ৰাফ্ট কৰাৰ পাছত আমি এতিয়া মানে কি কয় সকলো আমাৰ ষ্টেক হোল্ডাৰ এইবিলাকৰ লগত আমি আলোচনা কৰিলোঁ। ভেঞ্চাৰ স্কুলৰ টিচাৰ্ছ এছ'চিয়েশ্যন, কলেজৰ টিচাৰ্ছ এছ'চিয়েশ্যন, আমাৰ LP UP টিচাৰ্ছ এছ'চিয়েশ্যন, হাইস্কুল টিচাৰ্ছ এছ'চিয়েশ্যন, আপছু বড়ো সাহিত্য সভা, তেওঁলোকৰ লগতো আলোচনা কৰি তেখেতসকলৰ পৰামৰ্শ, তেওঁলোকৰ মানে উপদেশ, তেখেতসকলৰ পৰা আগবঢ়োৱা কিছুমান আমাৰ পইণ্টছবিলাক আমি একেলগে গ্ৰহণ কৰি পেলাই চৰকাৰে এটা সুন্দৰ এটা BTC এডুকেশ্যন বিল আমি ফাইনাল এটা মানে চেপ দিলোঁ। আৰু সেইটোকে আজি আমি সদনত উত্থাপন কৰিলোঁ। সদনত উত্থাপন কৰাৰ পাছত আমি সকলো আমাৰ ৰুলিং আৰু অপজিশ্যনৰ যিসকল আমাৰ সন্মানীয় মানে MCLA সকল আছে, EM সকল আছে, চবৰে আমি সমৰ্থন পাইছোঁ। এইটো আমাৰ কাৰণে এইটো এটা ঐতিহাসিক মানে ঘটনা বুলি ক'ব বিচাৰোঁ। এই এডুকেশ্যন বিলত খুব চিৰিয়াছ মানে ধৰণৰ এই মানে ইয়াত কোনো মডিফিকেশ্যন কাৰেকশ্যন কৰাৰ কোনো প্ৰয়োজন
নহ'ল আমাৰ অপজিশ্যনৰ মুৰব্বী মাননীয় হাগ্ৰামা কি কয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱেও আলোচনাত অংশগ্ৰহণ কৰিলে তেখেতেও কেইটামান পৰামৰ্শ আগবঢ়ালে আমি তেখেতৰ পৰামৰ্শ কেইটামানটো গ্ৰহণ কৰিছোঁ মই তেখেতকো সুন্দৰকৈ এটা পৰামৰ্শ আৰু সহায় সহযোগিতা সদনত আগবঢ়োৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সতীৰ্থ উইলিয়ামছন হাঁসদা ডাঙৰীয়াও ফৰেষ্ট এলেকা আৰু টি গাৰ্ডেন এলেকাৰ আমাৰ শিক্ষা অনুষ্ঠানৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ বেলেকাত মাটি নথকাৰ কাৰণে যিটো সন্মুখীন হোৱা অসুবিধা এই অসুবিধাটো নিৰাময় কৰিবৰ কাৰণে সমাধান কৰিবৰ কাৰণে উত্থাপন কৰিলে সেইখিনি ব্যৱস্থা আমাৰ একত সন্নিৱিষ্ট কৰিবৰ কাৰণে অনুৰোধ তেখেতে কৰিলে আমি তেখেতৰ অনুৰোধটো গ্ৰহণ কৰিছোঁ আৰু সেইখিনি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অথৰিটি চাহ বাগানৰ মালিক কৰ্তৃপক্ষ তেখেতসকললৈ স্কুলবিলাকৰ নামত মাটি আবণ্টন দিবৰ কাৰণে NOC প্ৰদান কৰিবলৈ মই আমাৰ শিক্ষা বিভাগৰ পৰা এটা অফিচিয়েলি যোগাযোগ কৰা হ'ব তেওঁলোকৰ পৰা যাতে মাটি আমি পাওঁ গতিকে এইবিলাক আমি আমাৰ আজি সদনত অপজিশ্যন বেঞ্চৰ পৰা পাইছোঁ সমৰ্থন আমাৰ ৰুলিঙৰ পৰা মাননীয়া ৰেখাৰাণী দাস বাইদেউ তেখেতে পূৰ্ণ সমৰ্থন আগবঢ়ালে আমাৰ ৰুলিঙৰ পৰা দেৰহাছাৰ বসুমতাৰী মাননীয় EM ডাঙৰীয়াও অংশগ্ৰহণ কৰিলে সবৰে সহায় সহযোগিতা লৈ আজি আমি হাউচত এই বিলখন পাছ কৰিব পাৰিছোঁ মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিলখন পাছ কৰাৰ পাছত এতিয়া আমি আমাৰ অসম চৰকাৰৰ বডোলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট যিটো আছে সেই ডিপাৰ্টমেণ্টলৈ আমি প্ৰেৰণ কৰিম আৰু সেই ডিপাৰ্টমেণ্টে আমাৰ গভৰ্ণৰৰ তাতে মহামান্য গভৰ্ণৰ ডাঙৰীয়াৰ অনুমোদন পাবৰ কাৰণে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব আমাৰ এই বিলখন অসমৰ বিধানসভাৰ মজিয়াত দ্বিতীয়বাৰৰ কাৰণে পুনৰ উত্থাপন কৰিব লগা ইয়াত নাই আমি যিটো বিধানসভা স্বতন্ত্ৰভাৱে চলাই আছোঁ আৰু আমাৰ যিটো ট্ৰেন্সফাৰ এণ্ড এণ্ট্ৰাষ্টেড ছাবজেক্ট আইন প্ৰণয়ন কৰিবৰ কাৰণে ৰুলছ ফ্ৰেম কৰিবৰ কাৰণে 6th শিডিউল কনষ্টিটিউশ্যনেল অথৰিটি হিচাপে আমাৰ অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰটো আমি আজি কি কয় ব্যৱহাৰ কৰি আমাৰ ক্ষমতাটো আমি ব্যৱহাৰ কৰি এইখিনি বিলটো আজি আমি পাছ কৰিছোঁ লেখনাটো থাকি গৈছিল ইয়াৰ কাৰণে এই অঞ্চলত স্কুলবিলাক প্ৰভিন্সিয়েলাইজ নোহোৱাকৈ বহু বছৰ ধৰি ভেঞ্চাৰ অৱস্থাতে থাকিব লগা হ'ল এইবিলাকৰ আজি আমি আমাৰ শিক্ষা অনুষ্ঠানবিলাকৰ অৱস্থা যাৰ কাৰণে বেয়া হৈছে শৈক্ষিক বাতাবৰণ নষ্ট হৈছে শিক্ষাটো যিমানখিনি উন্নতি হ'ব লাগিছিল BTC অঞ্চলত বাহিৰৰ লগত যেনেকুৱা ধৰণৰ আমি তুলনা কৰি পেলাই আগবাঢ়ি যাব লাগিছিল সেইখিনি পদক্ষেপটো আমি ল'ব পৰা নগ'ল এতিয়া এই সমস্যাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰিত্ৰাণ দিবৰ কাৰণে উচিত শিক্ষাৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমাৰ শিক্ষা বিভাগৰ পৰা BTC গভৰ্ণমেণ্টে আজি এইখিনি আমি পদক্ষেপটো লৈছোঁ ইয়াৰ কাৰণে আমাৰ সকলো বিধায়ক সকলো MCLA EMৰ লগতে BTC অঞ্চলৰ আমাৰ শিক্ষক সমাজ ছাত্ৰ ছাত্ৰী সমাজ অভিভাৱক সমাজৰ সকলো জাতীয় দল সংগঠনসমূহৰ পৰা মই সমৰ্থন বিচাৰিছোঁ আৰু অসম চৰকাৰৰ ফালৰ পৰা যিটো আজি আমি বিলখন পাছ কৰি দিলোঁ সেই পাছ হোৱা বিলৰ অনুমোদনৰ কাৰণে মহামান্য গভৰ্ণৰৰ অনুমোদনৰ কাৰণে যাতে আমি সোনকালে পাওঁ অসম চৰকাৰৰ ফালৰ পৰা যাতে ভূমিকা লোৱা হয় ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ